মই আগতো ক'লোঁ যে আমি আমচুৱে উচ্ছেদৰ বিৰোধিতা নহয়। আমি সদায় এটা কথাই আমি কৈ আহিছোঁ যে যিসকল মানুহ প্ৰকৃত ভাৰতীয় নাগৰিক হয়, যিসকল এই অসমৰ অসমীয়া হয়, সেইসকল মানুহক পুনৰ সংস্থাপনৰ দিয়াৰ ব্যৱস্থা চৰকাৰৰ। চৰকাৰে সেইখিনি মানুহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেখেতসকলক ভালদৰে আলোচনা কৰি সেইসকল মানুহক বুজাই দিলে নিশ্চয় বুজি পাব। সেইসকল মানুহ যদি সঁচাকৈ তেখেতসকলে যদি চৰকাৰী মাটি বা ফৰেষ্ট লেণ্ডৰ মাটি যদি তেখেতসকলে দখল কৰি আছে, তেতিয়াহ'লে নিশ্চয় সেইসকল মানুহ বুজি পাই নিজে নিজে আঁতৰি যাব। কিন্তু সেই পৰ্যায় কৰা নাই। সেই আজিৰ বৰ্তমান চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি একপক্ষীয়ভাৱে ধৰ্মীয় সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি অমানৱীয়ভাৱে যি উচ্ছেদ অভিযান চলাইছে, এই উচ্ছেদ অভিযানক আমি তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা জনাইছোঁ। কাৰণ আজিৰ চৰকাৰে যদি চিন্তা কৰিলেহেঁতেন যে যিসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা যদি চিন্তা কৰিলেহেঁতেন, কণ শিশুসকলৰ কথা যদি চিন্তা কৰিলেহেঁতেন, তেতিয়া এই অমানৱীয় উচ্ছেদ কেতিয়াও তেখেতসকলে নকৰিলে হয়। সেই মানুহখনৰ লগত নিশ্চয় আলোচনাৰ মাধ্যমে তেখেতসকলে উচ্ছেদ অভিযান চলালে হয়। কিন্তু আপোনালোকে মন কৰিব, যোৱা নিশা প্ৰায় 10:30মান বজাত আমাৰ আমচুৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি, আমাৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আৰু আমাৰ বাগমাৰী আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়াক যোৱা নিশা প্ৰায় 10:30মান বজাত ঘৰৰ পৰা গৈ পুলিচে, জিলা প্ৰশাসনে ঘৰৰ পৰা গৈ আটক কৰি আনি বিহালী থানাত আৰু ঝেঞ্জিয়া থানাত তেখেতসকলে থানাৰ মাজত আবদ্ধ কৰি ৰাখিছে। তেওঁলোকে নিশ্চয় ভয় খাইছে। যদি আপোনালোকৰ ইমানেই সৎসাহস আছিল, আপোনালোকৰ যি ইমান সদ ইচ্ছা আছিল, তেতিয়াহ'লে আলোচনা কৰিলে হয়। কিন্তু আপোনালোকে কোনো ধৰণৰ খবৰ খাতি নিদিকৈ ঘৰৰ পৰা উঠাই আনি থানাৰ ভিতৰত আবদ্ধ কৰি থৈছে। নিশ্চয় জিলা প্ৰশাসন আৰু অসম চৰকাৰে ভয়াতুৰ হয়, যাৰ কাৰণেই তেনেকৈ কৰি আমাৰ আমচুৰ কৰ্মীক আনি আটক কৰি তেখেতসকলক আবদ্ধ কৰি ৰাখিছে। আমি স্পষ্টভাৱে আজিৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ, আমাৰ আমচুৰ কৰ্মী যিসকলক থানাত আবদ্ধ কৰি ৰখা হৈছে, অতি সোনকালে তেখেতসকলক বিনা চৰ্তে মুকলি কৰি দিব লাগে। আৰু আমাৰ এই বাগমাৰীৰ যি উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযানত যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক, যিসকল অসমৰ অসমীয়া হয়, যিসকলৰ সম্পূৰ্ণ নথি পত্ৰ আছে, তেখেতসকলক চালি জাৰি চাই অতি সোনকালে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলি আমি বৰ্তমান চৰকাৰক দাবী জনাইছোঁ। সংখ্যালঘুসকলক আপুনি টাৰ্গেট কৰিছে বুলি কৈছে যে কিয় কাৰণে টাৰ্গেট কৰিব গভৰ্ণমেণ্টে? চাওক, আপোনালোকে জানে বিগত দিনত প্ৰায়ভাগ যিমানখিনি উচ্ছেদ অভিযান হৈছে, প্ৰত্যেক জেগাত আপোনালোকে মন কৰিব। আজি চাওক, মই আপোনালোকক উদাহৰণ হিচাপে দিছোঁ। আপুনি যিটো কুৱেশ্যন কৰিছে, আপোনাৰ কাৰ্বি আংলঙত প্ৰায় 17মান যিটো ঘৰ আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সংবাদ মেলত আহি বাৰে বাৰে কৈ আছে যে আমি আইনক অৱমাননা নকৰোঁ, যাৰ কাৰণে আমি কাৰ্বি আংলঙত উচ্ছেদ কৰা নাই। কিন্তু আজি আমাৰ বাগমাৰীৰ যিখিনি মানুহক কৰা হৈছে, সেইখিনি মানুহক আজিলৈকে কোনো ধৰণৰ ডকুমেণ্টাৰীৰ ক্ষেত্ৰত সেইসকল মানুহ যে ভাৰতীয় নাগৰিক হয়নে নাই, সেইখিনি চালাজাৰা কৰি তেখেতসকলে উচ্ছেদ অভিযানৰ ব্যৱস্থা কৰিব লাগিছিল, যিটো এই বৰ্তমান চৰকাৰে, জিলা প্ৰশাসনে সেইটো কৰা আমি দেখা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।